এক ভৰি মানে ভৰিৰ পদকমান তল গৈছে চাওক কি অৱস্থা হৈছে আৰু মই শুভেচ্ছা আৰু মই বলক আপোনালোকে চাই থাকিব আমাৰ লগতে এই নমস্কাৰ বন্ধু বান্ধৱীসকল আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজি আমি মামাক চাব যাম মানে আমাৰ ওচৰৰ গাঁওখনত আজি হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত আহিব গতিকে তেখেতক আমি চাব যাওঁ তেখেতে আহিব ভালুকঘাটত মানে ঢেকীয়াপুৰী ফিল্ড এখন আছে তাতে আহিব গতিকে বলক আমি তালৈকে যাওঁ আপোনালোকে আমাৰ লগত আজি মামাক চাব বলক আবার মামাও আহি পাইছে ইয়াতে মুখ্যমন্ত্ৰী ছাৰ আহি পাইছে আমি ফিল্ডলৈকে যাই আছো আৰু এতিয়া ভাইটি আৰু মই শুভেচ্ছা আৰু মই বলক আপোনালোকে চাই থাকিব আমাৰ লগতে berata loh turunnya পেকেট লাঞ্চ নেকি ada পেকেট লাঞ্চ dia sih মামা আহিছে আৰু এইখন হ'ল ফায়াৰ ব্ৰিগেডৰ গাড়ী কমপ্লিট ষ্টেডিয়াম বুলি কয় ফিল্ড কমপ্লিট ইয়াতে হ'ল হেলিপেড বাকী আপোনাৰ এইপিনে আছে গোটেই গাড়ীবিলাক ইয়াতে আছে আহিব দিয়া নাই ইয়াতে হ'ল নিউজ চেনেলবিলাক ইয়াতে নিউজ চেনেল 5টা নিউজ চেনেল আহিছে বাকী মামা তাতে ষ্টেজত উঠাৰ কাৰণে তাতে যিটো শুভ আদৰণি সেই আদৰণিটো কৰি আছে আৰু তাতে এইবিলাক বেজি চলাই আছে বাকী চাওক ইয়াতে মানুহ কিমান অজস্ৰ হাজাৰ হাজাৰ মানুহ আহিছে ইয়াতে বাকী সন্মুখত যিটো ভিৰ মানে আপুনি গৰমত তাতে যদি আপোনাৰ হাই প্ৰেছাৰ আছে হাই প্ৰেছাৰ উঠাটো একদম নৰ্মেল কথা হ'ব ইয়াতে আজি বতৰটো কিছু অলপ ডাৱৰীয়া হৈ আছে আমি মামাৰটো ওচৰত যাবই নোৱাৰোঁ গতিকে আমি স্ক্ৰীণৰ পৰাই মামাক চাব লাগিব বাকী মানুহৰ ভিৰ পালি পেকেট লাঞ্চ পালি তাতে ভবেছে পেকেট লাঞ্চ ল'ব গৈছে পাই না নাপায় নাজানো আৰু ফাইনেলি আমি এটা পানী বটল পালোঁ দুজনে কোনোমতে এটা পানী বটল পালোঁ এতিয়া পেকেট লাঞ্চ ল'ব গৈছিলোঁ কিন্তু পেকেট লাঞ্চ নাই আমি অলপ দেৰিকৈ ল'ম তাতে যিমানখিনি মানুহ আছে আমাৰ বন্ধুজনক লগ কৰোঁ এতিয়া আহিবি না বন্ধুজন আহিল আৰু এতিয়া চিনাকি আছে পুৰা
আগতে বহুত সময়ৰ মূৰত অলপ বতাহ পাইছোঁ আৰু যিটোহে ৰ'দ দি আছিল এতিয়া তাৰমানে বতৰটো ডাৱৰীয়া হৈছে চাওক বৰষুণ আহিব পাৰে ঠিক নাই তথাপিও বৰষুণ নহালৈকে আছোঁ ইয়াতে চাইহে যাম আজি আৰু কি হয় কাৰণ আগতে ওচৰৰ পৰা দেখা নাই আজিও ওচৰৰ পৰা চাব নাপালেও তাৰমানে স্ক্ৰীণত চাব পাম আৰু কিবা কৰি ইয়াতে আমাৰ ছাৰসকল বহি আছে তাৰপিছত এইটো হ'ল ইয়াৰ কমপ্লিট পেণ্ডেলটো মানে যিটো পেণ্ডেল বনাইছে ইয়াত কিমান ডাঙৰ চাওক ইয়াতে হাজাৰ হাজাৰ মানুহ ধৰিছে আৰু আহিছেও বহুখিনি মানুহ যদি এতিয়া বৰষুণ আহে কি বা হয় নাজানো তথাপিও এতিয়া বতৰখিনি ভাল লাগিছে মানে ধুনীয়া ঠাণ্ডা ঠাণ্ডা এটা ভাৱ আহিছে মামাই যিটো চ'লাৰ পাৱাৰ প্লাণ্ট ইয়াতে উদ্বোধনী কৰিব আহিছে তেখেতে সেইটো উদ্বোধনী কৰিব গৈছে ইয়াৰ পৰা 3 কিলোমিটাৰমান আঁতৰত হয় এইটো 25 মেগাৱাটৰ চ'লাৰ প্লাণ্ট এইটো তেখেতে উদ্বোধন কৰিব গৈছে তাৰ পৰা আহি ইয়াতে তেখেতে ভাষণ দিব কিছু সময় তাৰপিছত তেখেতে ভাষণ দিয়ে আৰু ইয়াৰ পৰা গুচি যাব এতিয়া আপোনালোকৰ সময় 12 বাজিলে ধৰক তেখেতে 1 ঘণ্টামান থাকিব ইয়াতে বন্ধু-বান্ধৱীসকল এতিয়া বৰষুণ আৰম্ভ হ'ল কিনকিনকৈ অলপ অলপ পৰি আছে তথাপিও আমি ইয়াতে বহি আছোঁ কাৰণ যিটো ভিতৰত গৰম দিছে সেই গৰমটো সহ্য কৰিব নোৱাৰে আপোনাৰ যদি হাই প্ৰেছাৰ আছে আপোনাৰ হাই প্ৰেছাৰ কথাটো খাটাং গতিকে আমি ইয়াতে অলপ বৰষুণৰ মজা লৈ আছোঁ আৰু মামাই আজি যিটো চ'লাৰ পাৱাৰ প্লাণ্ট উদ্বোধনী কৰিবলৈ আহিছে সেইটো 25 মেগাৱাটৰ আৰু এইটো আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান আঁতৰত আছে আৰু সেইটো 25 মেগাৱাট বৰ্তমান সক্ষম আজি সেইটো তেখেতে উদ্বোধনী কৰিব তাৰপিছত উদ্বোধনী কৰাৰ পিছত তেখেত ইয়াতে আহি অলপ সময় ভাষণ দিব ভাষণ দিয়াৰ পিছত তেখেতৰ অনুষ্ঠানটো সামৰণি মাৰিব আৰু সৌ গাড়ীবিলাক দেখা পাইছে নহয় তাৰমানে তেখেতে এই পাৱাৰ প্লাণ্টটো তাতে উদ্বোধনী কৰি আহি তেখেতৰ গাড়ীবিলাক ইয়াতে পাৰ্কিং হৈ আছে মানে তেখেতৰ যিটো কনভয় সেই কনভয়টো ইয়াতে আহি আছে এয়া চাওক গোটেই ইন'ভা আৰু তেখেত হয়তো ফৰ্চুনাৰত গৈছে বোধহয় এইখিনি কিন্তু তেখেত আহিছে এইখন হেলিকপ্টাৰত আজি লাইভত ফাৰ্ষ্ট টাইম হেলিকপ্টাৰ ইমান ওচৰৰ পৰা দেখি আছোঁ চ' এক্সাইটেড এই পেণ্ডেলটো দেখিবলৈ পাইছে আপোনালোকে স্ক্ৰীণবিলাক যে দেখিবলৈ পাইছে ইয়াতে টোটেল 5খন স্ক্ৰীণ লগোৱা আছে মানে ধৰক যিবিলাক পিছত বহিছে মানুহ সেই পিছত বহাসকলৰ কাৰণে সুবিধাতে সেই স্ক্ৰীণবিলাক লগোৱা হৈছে আৰু ইয়াতে টোটেল 5খন স্ক্ৰীণ লগাইছে মানে 4খন ছাইডত আৰু এখন মিডিলত লগাইছে মাজত মানে ষ্টেজৰ মাজত যাতে বহুত দূৰৰ পৰা দেখিবলৈ পোৱা যায় ক'লে এতিয়া বৰষুণ আৰম্ভ হ'ল বৰষুণ আমি অলপ বেছিকৈ আহিল গতিকে আমি এতিয়া অলপ পেণ্ডেলৰ ভিতৰ ফালে যাব পাৰোঁ জিকিবতো নোৱাৰি সেইকাৰণে অলপ ভিতৰ ফালে যাওঁ আৰু এতিয়া মামা ইজ কামিং তেখেতে ষ্টেজত আহিলে এতিয়া এয়া চাওক এয়া চাওক বতৰৰ কি হ'ল ৰুদ্ৰ ৰূপ আমাক চাবহি আমাৰ অৱস্থা নাই
উল্টাকৈ ঘূৰি আছে আমি মামাক চাব আহিছিলোঁ কিন্তু ইয়াত বানপানীয়ে চাৰিওপিনে আমাৰ এক ভৰি মানে ভৰিৰ কবাখন আমাৰ তল গৈছে চাওক কি অৱস্থা হৈছে বন্ধুবান্ধৱসকল চাওক কি অৱস্থা তো মামা এতিয়া যাব গতিকে মামাৰ হেলিকপ্টাৰখন আমি চাবলৈ আহিছোঁ আৰু ভৱেশ আৰু মই চাওক আপোনালোকেও মামা আহিব এইটো ফালৰ পৰা ভৱেশ আৰু মই বৰষুণত তিতি বন্ধু-বান্ধৱসকল মামা গুচি গ'ল মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ গুচি গ'ল ইয়াৰ পৰা এতিয়া আমিও ঘৰমুখে যাওঁ আৰু ঘৰুৱা কি আছিলে ঘৰৰ মুখী ঘৰলৈ উভতি যাওঁ আৰু এতিয়া তো বন্ধু-বান্ধৱীসকল মিটিং শেষ হ'ল এতিয়া মামা গুচি গ'ল মামাৰ হেলিকপ্টাৰত আমিও যাওঁ আমাৰ বাইকত কিন্তু মিটিংখনত মানে মিটিংখন শুনি ভাল লাগিলে মামাই বহুতকেইটা গুৰুত্বপূৰ্ণ কথা কৈ গ'ল ইয়াতে বহুতকেইটা তাৰে কেইটামান মোৰ মনত আছে সেইকেইটা আপোনালোকক কওঁ মানে আমাৰ সৌৰশক্তি যিটো ছ'লাৰ ছিষ্টেম সেই ছ'লাৰ ছিষ্টেমৰ মানে কি লাভ হয় সেইখিনি কৈ গ'ল তাৰপিছত তেখেতে আমাৰ ইয়াতে অৰুণোদয়ৰ কথা কৈছে মানে মহিলাসকলৰ কাৰণে অৰুণোদয় তাৰপিছত আৰু নতুনকৈ 12,000 চাকৰি দিয়াৰ কথা কৈছে আৰু আমাৰ ছ'লাৰ শক্তি ছ'লাৰ চেল ব্যৱহাৰ কৰিলে আমাৰ কেনেকুৱা ধৰণৰ লাভ হয় সেই তেখেতে বহুতখিনি বিতংকৈ কৈ গৈছে গতিকে তেখেতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ মিটিঙৰ পৰা বিদায় ল'লে বন্ধু-বান্ধৱীসকল ইয়াতে এই ফিল্ডখন যে দেখা পাইছে আপোনালোকে মানে ইয়াতে য'ত মিটিংখন হৈছিলে এতিয়া এই ফিল্ডখন আজিৰ পৰা প্ৰায় 3 মাহ আগৰ পৰা ইয়াতে প্ৰস্তুতি চলাই আছে কিন্তু আমাৰ মিটিংখন হ'ল 1 ঘণ্টা গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে কি বুজি পালে যে আমাৰ মুখ্যমন্ত্ৰীৰ মানে আমাৰ ৰাজ্যৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ 1 ঘণ্টা আমাৰ জেনেৰেল মানুহৰ আমাৰ সাধাৰণ মানুহৰ কাৰণে 3 মাহৰ বৰাবৰ গতিকে আপোনালোকে ভাবক গতিকে এটা মানুহৰ মানে লাইফটো কিমানখিনি চেঞ্জ হ'ব পাৰে গতিকে আপোনালোকৰ তেনেকুৱা ধৰণে ট্ৰাই কৰক যাতে আপোনালোকৰো সময়খিনি বেলেগৰ কাৰণে অলপ বেছি সময় মানে কমপ্লিট কৰিবলৈ কোৱা নাই কিন্তু তেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ যাবলৈ আপোনালোকে চেষ্টা কৰিব এইখিনিয়ে
গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। গতিকে ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ।